হে দোস্ত বহুত ৰিকুৱেষ্ট কৰাৰ পিছত আজি এই ভিডিঅ'টো বনাবলৈ মই সক্ষম হ'লোঁ আৰু আজি যিসকলে এই কুৱেশ্যনটো কৰিছিলে তো সেইসকলৰ বাবে আজি এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো শেষলৈকে যিমান পাৰে চাই থাকিব মই এটা আপোনালোকে এইটো অনুৰোধ জনালোঁ যদি আপোনালোকে কিবা বুজি নাপায় তেতিয়াহ'লে আকৌ মোক কমেণ্ট বক্সত জনাব তো ব্লগ আমি আজি ভিডিঅ'টো এইটো টপিকতে আৰম্ভ কৰিম যিটো আপোনালোকে কুৱেশ্যন কৰিছে যে যদি আপুনি ইউটিউব একাউণ্ট খুলিছে তেতিয়া নিশ্চয় ভেৰিফাই কৰিব লাগিব যদি ভেৰিফাই আপুনি নকৰে তেনেহ'লে কাষ্টম থাম্বনেল লগাব নোৱাৰিব অৰ্থাৎ যিখন আপুনি থাম্বনেল এডিট কৰি থৈছে লগাম বুলি সেইখন লগাব নোৱাৰিব আৰু আপোনাৰ চেনেলটো যদি চাৰ্চ কৰে কোনো ব্যক্তিয়ে তেনেহ'লে আপোনাৰ চেনেলটো কেতিয়াও আপোনাক চেনেলটো দেখা নাপায় তো যদি আপুনি ইউটিউব চেনেল খুলিম বুলি ভাবিছে তেতিয়া খুলিছে যদি ভেৰিফাই কৰা নাই তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চকু নাক কাণ মুখ খুলি মানে ভিডিঅ'টো ভালদৰে সম্পূৰ্ণকৈ শেষলৈকে চাওক স্কিপ নকৰিব তো বলক ভিডিঅ'টো মোবাইল স্ক্ৰীণত যাওঁ তো পোনপ্ৰথমতে আমি ক্ৰোম ব্ৰাউজাৰত অন কৰিব লাগিব ক্ৰোম ব্ৰাউজাৰত অন কৰাৰ পিছত আপুনি দেখিবলৈ পাব যদি আপোনাৰ এনেধৰণৰ চাৰ্ট ওলোৱা নাই তেনেহ'লে আপুনি ওপৰত মই য'ত চিন দি গৈছোঁ তাত ক্লিক কৰিব ওপৰৰ এই হোম চিনটো ক্লিক কৰিব তাত দেখিব তাৰপিছত ইউটিউবটো দেখিবলৈ পাব ইউটিউবটো দেখাৰ পিছত ইউটিউবত আপুনি ক্লিক কৰিব ইউটিউবত ক্লিক কৰাৰ পিছত থ্ৰী ডটটো ক্লিক কৰিব য'ত চিন দি গৈছে তাত চাই গ'লে হ'ল তো আপোনালোকে ভালদৰে ধ্যান দি চাই যাওক ভিডিঅ'টো থ্ৰী ডটত ক্লিক কৰাৰ পিছত ডেস্কটপ চাইট বুলি ওলাব এই ডেস্কটপ চাইটটো আপুনি অন কৰি দিব তাৰপিছত আপোনাৰ মোবাইল স্ক্ৰীণখন লেপটপ বা কম্পিউটাৰৰ দৰে হৈ যাব তাৰপিছত আপুনি যেনেকৈ ফটো জুম কৰে তেনেকৈ আপুনি জুম কৰিব দুটা আঙুলিৰে জুম কৰাৰ পিছত আপোনাৰ চেনেলত যদি আপোনাৰ চেনেল আছে যিটো ফটো দেখিবলৈ পাব তো সেই তাত লগো বুলি কওঁ সাধাৰণতে লগোটোত ক্লিক কৰিব লগোটো ক্লিক কৰাৰ পিছত ছেটিংছ বুলি এটা অপশ্যন আহিব ছেটিংছ অপশ্যনটো আপুনি ক্লিক কৰি দিব ছেটিংছ অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত চেনেল ষ্টেটাছ এণ্ড ফিউচাৰ বুলি দেখিবলৈ পাব তাত আপুনি ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়াৰ পিছতে এই যিডাল 2 নম্বৰ কাৰ্চিনটো তাত আপুনি ক্লিক কৰিব তাতে আপুনি ক্লিক কৰাৰ পিছত তললৈ চাব তললৈ চোৱাৰ পিছত দেখিবলৈ পাব যে ভেৰিফাই ইউৰ ফোন নাম্বাৰ আপোনাৰ যিটো ভেৰিফাই ফোন নাম্বাৰ কৰিবলগীয়া আছে তো আপুনি যিটো ইমেইল একাউণ্ট দি যিটো ইউটিউব চেনেল খুলিছে সেই ইউটিউব চেনেলৰ ইমেইল একাউণ্টত দিয়া ফোন নাম্বাৰটো দিব যি ফোন নাম্বাৰ নিদিব তো তাতে দিয়াৰ পিছত গেট কোড বুলি এটা অপশ্যন ওলাব গেট কোডটোত আপোনাৰ এটা মেছেজৰ দ্বাৰা OTP আহিব OTPটো আপুনি ক্লিক কৰি দিব OTPটো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ অলৰেডি আপোনাৰ একাউণ্ট ভেৰিফাই হৈ যাব তাৰপিছত তলতে দেখিব ছাবমিট বুলি নীলা আখৰ এটা ওলাব তাতে ছাবমিট কৰি দিলে হৈ গ'ল আপোনাৰ একাউণ্ট ভেৰিফাই আৰু তলত ছেভ আৰু কেনচেল বুলি অপশ্যন ওলাব ছেভ কৰি দিব আপোনালোকে তো মোৰ ইতিমধ্যে ভেৰিফাই কৰা আছে সেইবাবে তো ইতিমধ্যে আপোনালোকক মই একাউণ্ট ভেৰিফাই কৰিবলৈ শিকালোঁ আৰু আপোনালোকে যদি আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব এতিয়া যাওক চেনেলটো চাই লওক আপোনাৰ ডেছক্ৰিপশ্যন আপুনি যিটো লিখিছে আপোনাৰ নিজৰ ব্যক্তিত্বা তাতে তলত আপোনালোকে নিশ্চয় দেখিব পাব ফোন ভেৰিফাই বুলি যদি আপোনাৰ ফোন ভেৰিফাই হোৱা নাই তো আপুনি মোক কমেণ্ট কৰি জনাব আৰু যিসকলে কমেণ্ট কৰিছিল মোক যিসকলে কুৱেশ্যন কৰিছিল এই ভিডিঅ'টোৰ কাৰণে তো সেইসকলৰ কাৰণে ভিডিঅ'টো আজি মই আপলোড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ অকণমান মৰম আৰু স্নেহৰ জৰিয়তে চেনেলটো আগবঢ়াই দিবলৈ নাপাহৰিব তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ ধন্যবাদ জয় অসম।